প্ৰথম অৱস্থাত মই খেতি বাতি কৰি পিনি এখন গাঁৱৰ পৰা মই গোৱামুখলৈ বেপাৰ বাণিজ্যৰ কাৰণে ওলাই গ'লোঁ। ওলাই গৈ পিনি মই আজি বৰ্তমান মই অসম গভৰ্ণমেণ্টৰ PWD ডিপাৰ্টমেণ্টত কণ্ট্ৰেক্ট ঠিকাদাৰ হিচাপে পৰিচিত। মই অকল তীখা টুকুলি কৰি থকাতকৈ মই মোৰ গাঁওখনলৈ ভাবি পিনি আমাৰ গাঁৱৰ মানুহৰ মাটি বহুতখিনি আছে। ইয়াত যে কিবা এটা খেতি লগালে প্ৰত্যেকজন মানুহে স্বাৱলম্বী হ'ব, অকল চাকৰি নহ'লেও মানুহে যে জীয়াই থাকিব পাৰে, তাকে উদ্দেশ্য কৰি মই আজি এখন গাঁৱত মোৰ ইয়াত 24 বিঘামান মাটি আছে। এই 24 বিঘা মাটিত মই তাক পাম অইল খেতি লগাইছোঁ। পাম অইলৰ লগতে ভাবিলোঁ কি পাম অইলটোতো বহুত ডিষ্টেঞ্চত ৰুবলগীয়া হয়, 30 ফুট বা 30 ফুটত ডিষ্টেঞ্চ ৰুবলগীয়া হয়। তাৰ মাজত আকৌ বেলেগ আমি খেতি লগাব পাৰিম নেকি বুলি চিন্তা কৰি মই ভাবিলোঁ নেমু গছটো লগাওঁ। যিহেতু আমাৰ আজি ৰাষ্ট্ৰীয় ফল হিচাপে নেমু ৰাষ্ট্ৰীয় স্বীকৃত প্ৰাপ্তি হৈছে, গতিকে মই আজি এই বাগানখন লগাবৰ কাৰণে মই অভিজ্ঞ মানুহক বিচাৰি ফুৰিছিলোঁ। তেনে টাইমতে মোক আমাৰ পদ্মলোচন দলে, তেখেতৰ এই বিভাগতো মানে অকণমান জড়িত আছে, তেখেতে আমাৰ ৰজতদাৰ নাম্বাৰ দিলে। ৰজতদাক মই কথা বতৰা পাতিলোঁ, লগ কৰিলোঁ। লগ কৰি ৰজতদাৰ থ্ৰুদি মই ৰজতদাৰ পৰামৰ্শ মতে মই আগবাঢ়ি আহি আজি 7 মাহমান হৈছে। 7 মাহমান আমি এই পুলিখন লগালোঁ, নেমু পুলি লগাইছোঁ। মেইনভাৱে ৰজতদাই কৰি আছে, মই ফাইনেন্সিয়েলি কিবা কৰিছোঁ। মোৰ উদ্দেশ্য হ'ল কি আমাৰ এই সোৱণশিৰি এৰিয়াত বহুত মাটি আছে, মাটি বাৰীবিলাক এটা ছিজন খেতি কৰে, বাকী সময়বিলাকত এনে পৰি থাকে। গতিকে এইবিলাক যদি ফল মূল বা অন্যান্য শস্য কৰি পিনি আমি লগাওঁ, তেতিয়া নিজে উপাৰ্জন পথ এটা পাওঁ বুলি ভাবি পিনি মই এইখন আগবাঢ়িছোঁ। আজি ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ ফালৰ পৰা আজি আমি ইয়াত আহিলোঁ, আৰু আমি অহাৰ পিছত এখন ফাৰ্ম ইয়াতে আপোনাৰ এতিয়া বিভিন্ন ধৰণৰ আপোনাৰ খেতি তেওঁলোকে কৰি আছে, য'ত আপোনাৰ নেমু খেতিয়ে মই দেখা পাইছোঁ, ষ্ট্ৰবেৰী কৰিছে, আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ কিছুমান প্ৰকল্প কিছুমান আছে, আগলৈ কিছুমান প্লেনিং তেওঁলোকে কৰি আছে যে আমি এইখিনি পাম আৰু কেনেকৈ ডাঙৰকৈ মানে আৰু বহলাই নিব পাৰোঁ, আৰু ইয়াৰ পৰা ইনকাম কিছুমান কেনেকৈ আমি পিছত আৰু ভালকৈ আমি পাব পাৰোঁ, সেইখিনি কিছুমান তেওঁলোকৰ প্লেনিং তেওঁলোকে কৰি আছে। আৰু মোৰ লগত আপোনালোকে ইতিমধ্যে দেখা পাইছে ৰুদ্ৰ পেগু ডাঙৰীয়া তেখেতে কিছুমান পৰিকল্পনা কৰি থৈছে কি আমাৰ ইয়াত তেওঁ কোৱা মতে আমাৰ মাটিকালি দিয়াৰ স্থানীয় ৰাইজৰ যথেষ্ট বেছি, তেওঁলোকৰ নহয় বুলি ক'লেও এজন ব্যক্তিৰ 10 পুৰা 12 পুৰা তেনেকুৱা ধৰণৰ তেওঁলোকৰ মাটিকালি, সেইখিনি আমি ধান খেতি কৰাৰ পিছত এনেই পৰি থাকে। সেইকাৰণে সেই সময়খিনিত আমি অন্য আৰু কি কিছুমান ফল মূল বা অন্য কিছুমান বিভাগত আমি কিবা কৰিব পাৰোঁ নেকি, মীন পালনে হওক বা আপোনাৰ হাঁহ কুকুৰা মুৰ্গী বা কিবা অন্য কিছুমান লাইফ ষ্টকৰ কিবা কৰিব পাৰি নেকি, তেনেকুৱা কিছুমানো তেওঁলোকৰ প্ৰগ্ৰেম আছে। আৰু উদ্যান ক্ষেত্ৰতো তেওঁলোকৰ হৰ্টিকালচাৰ ক্ৰপছ তেনেকুৱা কিছুমানো প্লেনিং তেওঁলোকে কৰি আছে। সেইকাৰণে আজি আমি তেওঁলোকে আমাক মাতি অনাৰ কাৰণে তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমিও ভাবিছোঁ যে আমি IRI ফালৰ পৰা এগ্ৰিকালচাৰ ৰিচাৰ্চৰ পৰা আমি যিখিনি সহায় সহযোগ কৰিব পাৰোঁ ফিউচাৰলৈ আগলৈ, আমি এইখিনি আমাৰ ফালৰ পৰা আমি সদায় আমি তেওঁলোকৰ লগত আছোঁ। ইয়াৰ স্থানীয় ৰাইজৰ লগত কৃষকসকলৰ কাৰণে আমি যিখিনি আমি কৰিব পাৰোঁ, প্ৰশিক্ষণ হিচাপে হওক বা নতুন কিছুমান প্ৰজাতিৰ কিবা বীজ বা কিবা অন্য কিছুমান দিব পাৰোঁ, আমি চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।